শপতনামাত ওলাইছে ৰাজনৈতিক নেতাৰ সম্পত্তিৰ পাহাৰ। বিধায়ক বিশ্বজিৎ ফুকনৰ অস্থাৱৰ সম্পত্তিৰ মূল্য 18.90 কোটি টকা। গুৱাহাটী, গুৰগ্ৰাম, কলকাতাত ভাস্কৰ শৰ্মাৰ আছে মাটি আৰু ঘৰ, দুটাকৈ মাৰণাস্ত্ৰ আৰু 28 একৰ ভূমিৰ মালিক পদ্ম হাজৰিকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ প্ৰায় 220 গৰাকী ৰাজনৈতিক ব্যক্তিয়ে বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে। মনোনয়নৰ সৈতে ৰাজনৈতিক নেতাসকলে সম্পত্তিৰ তথ্যও শপতনামা আকাৰে দাখিল কৰিছে নিৰ্বাচন আয়োগত। নিৰ্বাচন আয়োগত দাখিল কৰা তথ্য অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অস্থাৱৰ সম্পত্তিৰ মূল্য 2,36 লাখ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগত দাখিল কৰা তথ্যমতে মুখ্যমন্ত্ৰীৰ হাতত নগদ ধন আছে 2,28,000 টকা। 2021 চনৰ পৰা 2026 বৰ্ষৰ ভিতৰত এই সময়ছোৱাত মুখ্যমন্ত্ৰীৰ আয় বৃদ্ধি হৈছে 17,45,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ বিপৰীতে পত্নী ৰিণিকী ভূঞা শৰ্মাৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 13,54 লাখ টকাৰ। ৰাজ্যৰ আন দুগৰাকী হেভিৱেট ৰাজনৈতিক নেতায়ো নিজৰ নিজৰ সম্পত্তিৰ তথ্য দাখিল কৰিছে। নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা তথ্য অনুসৰি অখিল গগৈৰ নাই কোনো স্থাৱৰ সম্পত্তি, হাতত জমা আছে 1,30,000 টকা। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়কগৰাকীৰ 3টা বেংক একাউণ্টত জমা আছে ক্ৰমে 3,454 টকা, 7,530 টকা আৰু 25,000 টকা। এই অৱস্থাৰে ধন সৰ্বস্ব ৰাজনীতিত গগৈ কেনেদৰে টিকি থাকিব সিও বিচাৰ্যৰ বিষয় হৈ পৰিছে। আনহাতে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ হাতত জমা আছে 12,54,000 টকা, বেংকত জমা আছে 14 লাখ টকা। উত্তৰ অসমৰ এগৰাকী হাই প্ৰফাইল ৰাজনীতিক তথা প্ৰচণ্ড জাতীয়তাবাদী নেতা পদ্ম হাজৰিকাৰ হাতত জমা আছে 5 লাখ টকা। নদুৱাৰৰ পৰা নিৰ্বাচন খেলিবলগীয়া বিধায়কগৰাকীৰ অস্থাৱৰ সম্পত্তি 8 কোটি টকাৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল পদ্ম হাজৰিকাৰ আছে 2টা মাৰণাস্ত্ৰ, হাজৰিকাৰ পত্নী আৰু পুত্ৰৰো আছে মাৰণাস্ত্ৰ। বিধায়ক হাজৰিকাৰ 28 একৰ আৰু সহধৰ্মিনীৰ আছে 40 একৰ ভূমি। গুৱাহাটীত 3 ঠাইত আছে হাজৰিকাৰ ভূ সম্পত্তি। আনহাতে বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰো সম্পত্তিৰ পৰিমাণ ৰাজহুৱা হৈছে। গুৰগ্ৰাম, কলকাতা আৰু গুৱাহাটীত আছে ঘৰ, মাটি, ফ্লেট। বিধায়ক ভাস্কৰ শৰ্মাৰ পত্নীৰো আছে গুৱাহাটীত ঘৰ, মাটি, লগতে বিয়াগোম ব্যৱসায়ৰ গৰাকী শৰ্মাৰ পত্নী। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।